মাতৃহাৰা হ'ল অসম টাইমৰ এংকৰ কাকু। কামৰূপ গ্ৰাম্য জিলাৰ কেন্দুকুনাৰ পাৰ্শ্বৱৰ্তী কচৰুৱাৰ সৰবৰহী মহিলা ৰহিলা দাসৰ অকাল বিয়োগ। শুকুৰবাৰে নিশা গুৱাহাটীৰ নেমকেয়াৰ হস্পিটেলত চিকিৎসাধীন অৱস্থাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। আকস্মিকভাৱে তেওঁ জ্বৰত আক্ৰান্ত হোৱাত চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল যদিও চিকিৎসকৰ সকলো চেষ্টা অথলে গ'ল। অকাল মৃত্যুক আঁকোৱালি লয় মৰমীয়াল মাতৃগৰাকীয়ে। মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল কেৱল মাত্ৰ ৪৯ বছৰ। উল্লেখনীয় যে তেওঁৰ স্বামী অসম বিশেষ সংৰক্ষিত বাহিনীৰ চাকৰিয়াল জ্যোতিষ দাসৰ ২০২২ চনত মৃত্যু হৈছিল। মৃত্যুৰ সময়ত ৰহিলা দাসে অসম টাইমৰ জনপ্ৰিয় এংকৰ কাকু দাসৰ লগতে বেংক কৰ্মচাৰী তথা দিহানামৰ শিল্পী নিতুমণি দাস আৰু ডাউনটাউন ইউনিভাৰ্চিটিৰ অধ্যয়নৰত প্ৰিয়াঞ্চি দাস এই তিনি সুযোগ্যা কন্যাসহ অসংখ্য গুণমুগ্ধক ইহ সংসাৰত এৰি থৈ যায়। তেখেতৰ মুখাগ্নি কৰে কন্যা কাকু দাসে। ৰহিলা দাসৰ অকাল বিয়োগত অঞ্চলটোত এতিয়া গভীৰ শোকৰ ছাপ পৰিছে। বিভিন্নজনে তেওঁৰ শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। আমি অসম টাইমৰ পৰিয়ালবৰ্গৰ তৰফৰ পৰাও সৰবৰহী ব্যক্তি তথা মৰমীয়াল মাতৃগৰাকীলৈ যাচিলোঁ গভীৰ শ্ৰদ্ধাঞ্জলি। মানে কি হৈছিল ঘটনাটো যে যোৱা মঙলবাৰৰ পৰা তেখেতে সাধাৰণ জ্বৰত ভুগি আছিল। সেইমতে আমি ডক্টৰক প্ৰেডিক্ট কৰি আমি ঔষধ খুৱাইছিলোঁ, কিন্তু তাৰপিছত কি হ'ল বুধবাৰ বৃহস্পতিবাৰৰ পৰা তেখেতে উশাহ নিশাহ লোৱাত মানে যথেষ্ট কষ্ট অনুভৱ কৰাৰ দৰে হ'ল। সেইমতে আমি শুক্ৰবাৰে ৰাতিপুৱা নি আমি গুৱাহাটীৰ এখন নামজাদা হস্পিটেল, এখন জনজাত হস্পিটেল, আমি নেমকেয়াৰ হস্পিটেলত ভৰ্তি কৰাই দিলোঁ। তাৰপিছত অভিজ্ঞ ডক্টৰৰ তাতে টিমে গোটেইখিনি চিকিৎসা মানে ভালদৰে কৰিলে। প্ৰথমতে ছেমি আইচিউত ৰাখিছিল, তাৰপিছত আকৌ লাহে লাহে যিটো পৰিস্থিতিটো মানে বেয়াৰ ফালে গৈ আছিল, তাৰপিছত তেখেতক আইচিউত মানে ভৰ্তি কৰিব লগা হ'ল। তাৰপিছত তেনেকৈ গম পোৱা মতে মানে তেখেতৰ চুগাৰ লেভেলটো বহুত হাই আছিল আৰু প্ৰেছাৰ লেভেলটো বহুত কম আছিল। তাৰপিছত ততাতৈয়াকৈ নি আইচিউত ভৰাই দিয়া হ'ল। তাৰপিছত ভেণ্টিলেটৰ মানে ব্যৱস্থা কৰিব লগা হ'ল। তাৰপিছত তেজ পৰীক্ষা আদি গোটেইখিনিৰ পৰা গম পোৱা মতে মানে তেখেতৰ নিমনিয়া হৈছিল, মানে ভিতৰে হৈ আছিল আৰু গম পোৱা নাছিল, আৰু তেখেতৰ লাঙত এফেক্ট কৰিছিল। তাৰপিছত তেনেকৈ ভেণ্টিলেটৰত ৰখা হ'ল আৰু ঠিক ৰাতি 1:25 বাজি যোৱাৰ লগে লগে ডক্টৰে খবৰ দিলে আৰু তেখেত আমাৰ মাজত নাই বুলি। এনেকৈ আৰু হঠাৎ এনেকুৱা এটা ঘটনা হৈ গ'ল। আৰু তেখেতে সন্তানৰ প্ৰতি বহুত দায়িত্ববদ্ধ আছিল। গোটেইখিনি সন্তানকেই 3জনী ছোৱালীকে মানে ভালদৰে মানে পঢ়া শুনা কৰে, শিক্ষা দীক্ষা দি ভাল মানুহ কৰিছে। আৰু তেখেতে সমাজৰ প্ৰতি দায়বদ্ধতা, এগৰাকী ভাল মহিলা আছিল। প্ৰত্যেকটো সামাজিক কৰ্মৰ লগতে তেখেত জড়িত আছিল। নামঘৰ আদিৰ পৰা গোটেই মেল মিটিঙত তেওঁ অংশগ্ৰহণ কৰিছিল। তেওঁ মানে এটা সামাজিক দিশত তেওঁ আগবঢ়া মহিলা আছিল আৰু এগৰাকী। আৰু তেখেতৰ এই আকস্মিক মৃত্যুত আমাৰ এই অঞ্চলৰ যিখিনি ৰাইজ আছে, সেই ৰাইজে মানে বহুত দুখ অনুভৱ কৰিছে আৰু শোক প্ৰকাশ কৰিছে গোটেইখিনি ৰাইজে একেলগ কৰি। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ৰাইজৰ কণ্ঠ অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।